আচলতে কথাটো এনেকুৱা হ'ল, সেইদিনা 2025 15 অক্টোবৰ বুধবাৰ আছিলে। সেইদিনা ল'ৰাৰ জন্মদিন আছিলে। মাক মই আহি পাছবেলা 3 মান বজাত ঘৰ পাওঁহি। তাৰপাছতে আমাৰ ল'ৰাক মানে যিজন আপেল ওৰফে ভাৰ্গৱ নেওগ, আপেল ওৰফে ভাৰ্গৱ নেওগে ফোন কৰিলে তালৈ। ফোন কৰিলত সি নাযাওঁ বুলিয়ে কৈছিলে, কিন্তু খুব জোৰ দিয়াৰ পিছত ফোন কৰিলত সি মানে মটৰচাইকেলত লৈ গ'ল। লৈ যোৱাৰ পাছত গ'ল, আমি ভাবিছোঁ লগৰ ল'ৰা আহিব। অহাৰ পাছত আমি দেখিলোঁ আবেলি প্ৰায় গধূলি সময়ত আমাক 3জন ল'ৰা, মাইনা কলিতা, মিণ্টু দাস আৰু আপোনাৰ বাপী ওৰফে শশাংক শইকীয়া, এই 3জনে আমাৰ ঘৰত খবৰ দিলে যে দেৱজিৎ নেওগে কিবা বেয়া বস্তু খাইছে নেকি, গতিকে আপোনালোক মেডিকেললৈ সোনকালে আহক। আৰু ইতিমধ্যে এপে এখনত মানে ভাৰ্গৱ নেওগে তাক লৈ গৈছে। তাৰপিছতে আমি লৰালৰিকে তালৈ গ'লোঁ। গৈ মেলি দেখিলোঁ অলৰেডি এপেতে বাহিৰতেই মানে এক্সপায়াৰ্ড হৈছে। তেওঁলোকে তাতে পেলাই তেওঁলোকে ভুল মানে তথ্য কিছুমান দি ভাৰ্গৱ নেওগে পলাই পতং দিলে। আমি পুলিচ FIR দি ৰাতিয়ে 3জনক কৰায়ত্ব কৰিলোঁ। সেই 3জন কৰায়ত্ব কৰাৰ পাছত আমাৰ ঘৰলৈ যি 3জন আহিছে বা যিজনে লৈ গৈছিলে, আমি তেওঁলোকক চিনি পাওঁ বা তেওঁলোকক দেখিলোঁ। সেইকাৰণে আমি তেওঁলোককহে তাৰমানে আমি হেৰি কৰিলোঁ, আমি FIR নাম লিখি আমি দিলোঁ। কিন্তু মূল অভিযুক্ত আছিলে যে আৰিয়ান গোস্বামী আৰু ঝৰ্ণা গোস্বামী, সেই সময়ত আমি গম নাপালোঁ বা পুলিচে সেইটো ইনভেষ্টিগেশ্যনত পুলিচে উলিয়াই নিদিলে। আমি কোৱা পাছতো পুলিচে সেই তথ্যখিনি মানে উলিয়াব নোৱাৰিলে বা পুলিচে সেইখিনি নল'লে। অকণমান কিবা বুজাবুজিত হয়তো সেই পুলিচে এৰি দিলে। মানে লস্কৰ বুলি এজন IC আছিলে আমাৰ পুলিবৰ্ধনাই, তেওঁ হয়তো সেইটো হেমাহি কৰিলে। কৰাৰ পাছতে আপোনাৰ কি হ'ল, ৰিহাব চেণ্টাৰটোত আমাৰ ই কোনোবাকৈ জড়িত নাছিলে আৰু সি ড্ৰাগছ লৈছিলে, এবছৰৰ আগত লৈছিলে। বোকাখাটৰ এখন ৰিহাব চেণ্টাৰত আছিলে। 1.5 বছৰ দিন সি ৰিকভাৰ হ'ল। ৰিকভাৰ হোৱাৰ পিছত তাৰ বোকাখাটৰ বিভিন্ন সংগঠনৰ লগত থানাৰ যেনে ছেক্ৰেটৰী আছিলে আৰু সি মোৰ ভৰিত ধৰি কৈছে যে মই বাবা বেয়া বস্তু হাত নিদিওঁ। গতিকে 1.5 বছৰ একচুৱেলি ৰিকভাৰ। যি সময়ত তেওঁ আচলতে সম্পূৰ্ণ ড্ৰাগছৰ পৰা মুক্ত হৈছিলে, ৰিহেব চেণ্টাৰত থকাৰ কোনো প্ৰয়োজন নাছিলে, সম্পূৰ্ণ সুস্থ হৈছে, ইতিমধ্যে আপুনি মন্তব্য কৰিছে। তাৰ পাছত ঝৰ্ণা গোস্বামীৰ যিটো ৰিহেব চেণ্টাৰ, সেই ৰিহেব চেণ্টাৰত তেওঁ কি ধৰণে জড়িত হৈ পৰিলে বা কিয় গৈছিলে তালৈ? ঝৰ্ণা গোস্বামীৰ ৰিহাব চেণ্টাৰটো সম্পূৰ্ণ অবৈধ, ডুপ্লিকেট। ছ'চিয়েল ৱেলফেয়াৰ মানুহ বা প্ৰশাসনৰ মানুহ গৈ পেলাই মাত্ৰ 10 দিনমান হৈছিলে। ঝৰ্ণা গোস্বামীয়ে আজি ফাঁকিকে কৈ আছে মোৰ নহয় বুলি, পিছত আকৌ কৈ আহিছে যে বাপী ওৰফে শশাংক, তেওঁ আৰু এজনে আমাৰ ভাৰ্গৱ নেওগে যুটীয়াভাৱে আমাৰ কি গোস্বামী, আয়ন গোস্বামীসকলে যুটীয়াভাৱে মানে সেইখন ৰিহাব চেণ্টাৰ খুলিছে। সেইটো ধ্ৰুৱ সত্য। কিন্তু আমাৰ ল'ৰাজন যোৱা নাছিলে, যে আমাৰ ল'ৰাক লৈ গৈছিলে তালৈ। তেওঁ ৰাস্তাতে মাৰি মেলি মানে কিবা কৰি বুদ্ধি কৰি আৰু এজনে তাক চুচৰাই তালৈ লৈ গৈছিলে। আৰু দ্বিতীয় কথা হ'ল কি, তাক লৈ গৈ পেলাই মানে ঝৰ্ণা গোস্বামীহঁতে মানে গোটেইখিনিয়ে মানে যেতিয়া তাৰ মানে চেইনলেছ হ'ল, তেতিয়া মানে এখন এপে মাতি পেলাই তাক মানে উঠাইছে। সেই এপেৱালাজনে ষ্টেটমেণ্ট দিছে যে মাইকী মানুহ এজনীও পাইছোঁ আৰু ভালেমানখিনিয়ে পাইছোঁ, এপেত উঠাই দিছে, মই মাত্ৰ লৈহে আহিছোঁ। কাৰণ মই এপেৱালাজনৰ নম্বৰটো ৰাখিছিলোঁ ফোনৰ, সেইখিনি মই এপেজনৰ মতে কথাখিনি পালোঁ আৰু তাত জড়িত নাছিলে আৰু তেওঁ যোৱা নাছিলে। আচলতে সি ৰিকভাৰ হোৱাৰ কাৰণে তাক ৰিকভাৰ হ'বলৈ দিয়া নাছিলে তেওঁলোকে। খাবলৈ মানে জোৰ কৰিছে বা পইচা আছিলে তাৰ ওচৰত 2-3 হাজাৰমান। এই ভাৰ্গৱ নেওগ বোলাটো যথেষ্ট ডকাইত আৰু মাইকী মানুহ যাব নোৱাৰে, চেইন চিষ্টেম, চেইন চুৰ কৰে, অস্ত্ৰ দেখুৱাই পইচা লয়, ৰাতিপুৱা মৰ্ণিং ৱাকত যাব নোৱাৰে। ঠিক তেনেকৈ ঝৰ্ণা গোস্বামী আৰু আয়ন গোস্বামীয়ে গোটেই গাঁৱৰ ল'ৰা শেষ কৰিছে। তাই এটা ক'লা অধ্যায়, তাইৰ হাজবেণ্ডক মানে মাৰিছে, দেওৰেকক মাৰিছে। তাই কালি কোনোবা এটা চেনেলত কৈছে যে হেৰি তেখেতে এইটো কৈছে, সম্পূৰ্ণ ধ্ৰুৱ সত্য কথা এইটো। দেওৰেককো হাজবেণ্ডকো তেওঁ বিধি মাৰিছে, সেইটো ধ্ৰুৱ সত্য। আৰু তেওঁ কৈছে যে সম্পত্তি বিক্ৰী ইয়াৰ পৰা গুচি গ'ল, দেওৰেকে সম্পত্তি ভাগ পায় বুলি। কিন্তু বোলে ৰন্টু নেওগে কৈছে যে বোলে সম্পত্তিৰ কথা, মই তাই সম্পত্তিৰ লালসা নহয়, কিন্তু তই ইয়াত যিখিনি কৰি গ'লি ক'লা অধ্যায় তাই বহু দিনৰ পৰা আছে সেইখিনি। আৰু দ্বিতীয় কথা হ'ল কি, তেওঁ সেইটো ৰিহাব খুলিছে। যদি তেওঁ নিজৰ পুতেকক ভাল কৰিব পৰা নাই, তেওঁ কি ৰিহাব খুলিছে, কি ৰিহাব খুলিছে? এইবিলাক এটা মানে তেওঁলোকৰ পইচাৰ এটা মানে কেনেকৈ লুটি পুটি মানুহৰ পৰা লওঁ, সেইটো এটা ধান্দা। আৰু যিখিনিৰ লগত আছিলে গোটেইখিনি তেওঁলোকৰ এটা গেং, আৰু তেওঁলোকে শৃংখলাই থাকে। সেইটো যেতিয়া পুলিচ প্ৰশাসনে ভাঙি পেলাই তাৰপিছত গৈ দহাবৰাত আপোনাৰ সেয়া এপাৰ্টমেণ্টত খুলিছেগৈ। আৰু তেওঁলোকে ৰাতি ওলায়, আৰু তেওঁলোকৰ কিছুমান চিষ্টেম আছে, ছোৱালীজনী বা ল'ৰাটোক আমুকক লৈ আহ, আমুকৰ পৰা পইচা পাম, এইবিলাক আমি জানো। তেওঁ ক'লা অধ্যায় ধেৰ। মোৰ গাঁৱৰ এটা ল'ৰা ধ্বংস কৰি দিছিলে, কিন্তু ল'ৰাটোক ফল্চ কেছত ফচাই জেলত ফচালে। কিন্তু ভাগ্য ভাল, সি লাষ্টত জেল খাই আহি যদি সি এৰি দিয়াৰ পাছত সি ভাল হৈ গুচি গ'ল। তেনেকৈ সেই আয়ন গোস্বামীয়ে গাঁৱৰ সৰু সৰু ল'ৰাবিলাকক ড্ৰাগছ বিক্ৰী কৰি গোটেই খুৱাই বোৱাই শেষ কৰি পেলাইছে। মই কৈছোঁ নহয়, একদম মষ্ট ৱান্টেড এই মানুহজনী থকালৈকে যোৰহাটত মুঠতে বেগত ভাল নহ'ব।
আমি ইয়াত এইডোখৰতে ক'ব পাৰো নেকি যে যিসকল আচলতে ড্ৰাগছ আসক্ত যুৱক পৰৱৰ্তী সময়ত ভাল পথলৈ গতি কৰে তেওঁলোকক পুনৰ ঝৰ্ণা গোস্বামীৰ ৰিহেব চেণ্টাৰত গৈ ঝৰ্ণা গোস্বামীয়ে ড্ৰাগছ আসক্তৰ প্ৰতি বেছি তেওঁলোকক আচলতে সেই গৰাহলৈ ঠেলি দিয়ে নেকি আমি ক'ব পাৰো নেকি সেইটো পাৰে কাৰণ যেতিয়া মানে মুক্ত হ'ব বিচাৰে তেওঁলোকে মানে চলে বলে কৌশলে ফোন নম্বৰ থাকে আকৌ তেওঁলোকে মানে যেনে তেনে চেষ্টা কৰি তেওঁক আকৌ সেই পথলৈ কেনেকে লৈ যাওঁ তেওঁলোকৰ এটা সেইটো চিষ্টেম আৰু ঝৰ্ণা গোস্বামী নিজে ওৱান্টেড নিজে ল'ৰাই যেতিয়া খাই ঘূৰি ফুৰে আজি ইমান থাকি গৈছে ক'ত এপে চলাইছো কি চলাইছো সেই ল'ৰাই সেইদিনা মিডিয়া আগত কেইবাটাও চেনেলৰ আগত কৈ দিছে যে দেৱজিৎ নেওগক ৰুমৰ ভিতৰত মাৰিছে বুলি কৈছে তাৰপিছতে সেই ঝৰ্ণা গোস্বামীয়ে ক'লে যে তেওঁ একচুৱেলি ঝৰ্ণা গোস্বামী ভাৰ্গৱ নেওগৰ মাহীয়েক হয় যে সেই ঝৰ্ণা গোস্বামীয়ে কৈছে যে বোলে হেৰি ভাৰ্গৱ নেওগে আৰু কোনোবা পপনে মমু বুলি নাম এটা কৈছে মই পাহৰিছো তেওঁলোক দুইটাই বোলে তাক বোলে মটৰচাইকেলত লৈ আহি আমাৰ বোলে হেৰিয়াত দৰ্জাত বোলে ঢকাইছে যদি তুমি ৰিহাব খোলাই নাছিলা সেই দৰ্জাখনত ঢকা তুমি কেনেকে গম পালা তাৰপিছত কৈছে আমাৰ ৰিহাব বুলি আমাৰ তাত নাই বুলি কেনেকে কৈছিলা গোটেইখিনি সম্পূৰ্ণ ফল্চ মানুহক আভুৱা দি আছে গোটেইখিনি আৰু যিকেইজনী ছোৱালী দেখিছো সেইকেইজনী সম্পূৰ্ণ ড্ৰাগছ এডিকেটেড ছোৱালী তেওঁলোকে মিছা কথা কৈছে আজি আপোনাৰ ডাঙৰ কথা এটা হৈছে কি পুলিচ প্ৰশাসন আৰু তেওঁলোকে এটা বস্তু কৰিব বিচাৰে কি যেতিয়া মাৰ্ডাৰ কৰে ঘটনাটো কৰাৰ পাছত সদায় এটা অজুহাত লয় ড্ৰাগছৰ অভাৰড'জ হৈছে বুলি ঠিক সেই ক্ষেত্ৰত মোৰ ল'ৰাটোৰ ক্ষেত্ৰতো ড্ৰাগছৰ অভাৰড'জ হৈছে বুলি তেওঁলোকে মানে এইটো উলিয়াই দিছিলে আৰু কালি কৈছে যে হেৰি আৰিয়ান গোস্বামীয়ে কৈছে যে বোলে হেৰি নিমখ খুৱাইছিলো মোৰ ল'ৰাটোকো মানে কি আপোনালোকৰ মোৰ ওচৰত আছে এইটো বস্তু মোৰ ওচৰত সম্পূৰ্ণ আছে মানে তাক প্ৰথম কাণত হেৰিয়াৰ ইনজেকশ্যন দিছে ড্ৰাগছৰ তাৰপিছত আপোনাৰ মানে নিমখ খুৱাই দিছে সেইটো এটা তেওঁলোকে ড্ৰাগছ খোৱাৰ এটা মানে হেৰি এটা দেখুৱাবলৈ গৈছে কিন্তু প্ৰকৃততে সেইটো নহয় সেইটো মানে তেতিয়া অভাৰড'জ হৈছে বুলি ক'বলৈ গৈছে সেইখিনি কৰিছে কিন্তু মোৰ ল'ৰা ড্ৰাগছ সম্পূৰ্ণ নাই খোৱা তাৰপিছত ঠিক আছে আমি ক'লো যে ঠিক আছে আমি ধৰিলো মেলিলো আমি কেছ খেলিলো যেই নহওক আমি এটা কথা কৈছো ঠিক আছে 3 মাহৰ ভিতৰত ফৰেনচিক ৰিপৰ্ট আহিব বুলি ক'লে আমি ফৰেনচিক ৰিপৰ্টলৈ ৰৈ থাকিলো আজি এইটো কাগজে এইটো ফৰেনচিক ৰিপৰ্ট দেৱজিৎ নেওগৰ ফৰেনচিক ৰিপৰ্ট দেৱজিৎ নেওগ 19 ইয়াৰ্ছ চক এইটো 15/10/2025 দেই আপোনাৰ এইটো তাক যেতিয়া মাৰিলত সি কমাত গুচি গ'ল যিটো নেকি আপোনাৰ মানে চেইনলেছ কমা গুচি গ'ল নেজাৰিন ফ্ৰম হেড ইঞ্জুৰি এইটো ফৰেনচিক ৰিপৰ্ট হেড ইঞ্জুৰি এজ ডিচাইডেড অল দ্য ইঞ্জুৰিজ তাৰমানে গোটেই বডিটো তাৰ ইঞ্জুৰি কৰি পেলালে তাহাঁতি কৰাই মেলাৰ পিছত ব্লাড ফ'ৰ্চ ইম্পেক্ট মানে গধুৰ বস্তুৱে তাক মূৰত মানে মাৰি দিছে আৰু যদি সি পয়জন খালেহেঁতেন বা সি ড্ৰাগছ খালেহেঁতেন ওলালেহেঁতেন তাৰ তলত লিখা আছে চব ন' পয়জন ৱাজ ডিটেক্টেড মানে তাক গধুৰ বস্তুৱে মাৰি পেলাই তাক চুচৰাই নি আপোনাৰ তাক লৈ আহিছে আমি যেতিয়া ৰাতি যাওঁ কাষৰ ভাড়াতীয়া মানুহসকলে কয় যে দিনত তাক 5টামান বজাত চুচৰাই 4-5টামান বজাত চুচৰাই কেইবাজনো আনিছে চেণ্ডেল আপোনাৰ তাৰ পুমা চেণ্ডেলটো খালত পৰি আছে আমি পুলিচ প্ৰশাসনৰ লগত আছিলে বোলে আমাৰ ইয়াৰ আগতো এটা ৰিহাব চেণ্টাৰ আছিলে এনেকুৱা কেছ প্ৰায় হৈ থাকে আমি সেইটো একচুৱেলি নৰ্মেল বুলি ভাবিছিলো গতিকে এইটো এনেকুৱা তেনেকুৱা কথা গতিকে কথাটো এনেকুৱা হৈছে তেতিয়া সেই ৰিহাব চেণ্টাৰটো তেওঁ খুলিছিলে ঝৰ্ণা গোস্বামী আমাৰ ভাৰ্গৱ নেওগ আপোনাৰ বাপী ওৰফে শশাংক শইকীয়া আৰু আয়ন গোস্বামী খুলি পেলাই তেওঁলোকে যিদিনা আয়ন গোস্বামীহঁতে মোৰ ল'ৰাটোক মাৰ্ডাৰ কৰিছে কৰাৰ পিছত ঝৰ্ণা গোস্বামীয়ে কি কৰিলে সেইদিনাই ল'ৰাটোক গোলাঘাটৰ কোনোবা এখন ৰিহাবলৈ পলুৱাই দিলে তই গুচি যা গতিকে তই যাতে ধৰা পৰিব নালাগে কথা গম পাইছে গতিকে ইমান এটা প্লেন কৰিছে কিন্তু আজি এতিয়া যেতিয়া অম্বেশাৰ ক্ষেত্ৰত এই কেছটো হৈছে আমি আজি গম পালো আজি অম্বেশাৰ ক্ষেত্ৰত আজি ঠিক আছে ড্ৰাগছ খাই মৰিছে বুলি কৈছে তাৰ চকু কেনেকে ফুটিছে তেজ কেনেকে ওলাইছে নখে কেনেকে আচুছে তাৰ আয়ন গোস্বামী জাঙিয়াকে হাফ পেণ্ট কিয় পিন্ধিবলৈ পালে পিঠিত দাগ কিয় আছে আমিতো সেইখিনি দেখিছো তেওঁলোকে ধৰ্ষণ কৰি মাৰিছে বা কিবা এটা কৰিছে গতিকে আমাৰ কথা হ'ল এটাই আমি ন্যায় পাওঁ যাতে ন্যায় পাওক যোৰহাটখন আজি শৈক্ষিক নগৰী ঠাইত আজি কিবা হেৰি নগৰী হৈ গৈছে মানে এখন জেনজাছ নগৰী হৈ গৈছে গতিকে আমি পুলিচ প্ৰশাসন তথা আমাৰ আৰক্ষী অধীক্ষক মহোদয় আৰু আমাৰ আইন প্ৰশাসনৰ সকলোকে মই অনুৰোধ জনাইছো আমাৰ গাৰ্জেন সকলোকো অনুৰোধ জনাইছো যে আমি এই ক্ষেত্ৰত অকণমান সজাগ হ'ব হ'ল মোৰ ল'ৰাটো আৰু যাতে অম্বেশা শইকীয়াৰ নিচিনা নহয় আজি অম্বেশা শইকীয়া মুক্তি পাওক আৰু তেওঁ মানে ন্যায় পাওক মোৰ ল'ৰাইও ন্যায় পাওঁ আমি সেইটোৱে ভাবিছো চাৰ্জশ্বিট অলৰেডি এটা থানাৰ এটা মানে হেৰি আছে মাইনাছ পইণ্ট আছে মোৰ ল'ৰাটো দিয়া আজি 10 মাহ 3 মাহতে আপোনাৰ ফৰেনচিক ৰিপৰ্ট আহিলে আজি তেওঁলোকে হেৰি চাৰ্জশ্বিট পঠিয়াইছে আজি 3 দিনৰ আগত চিন্তা কৰক কিমান দিন লগাই দিছে কিন্তু আচল মূল অভিযুক্ত আয়ন গোস্বামী আৰু হেৰি আপোনাৰ এইটো আমাৰ
ঝৰ্ণা গোস্বামী থাকি গৈছে। আজি অহাৰ কাৰণে আজি মই হেৰিয়াৰ লগত ফৰম অচি ছাৰৰ লগতো পাতিছো, কিবা কিবি কৰি আমি পুনৰ এফআইআৰ দিব পাৰিম নেকি, কাৰণ তেওঁলোকে নিজ মুখে কৈছে যে দেৱজিৎ নেওগৰ হত্যাকাণ্ডৰ লগত এনেকে হৈছিলে তেনেকে হৈছিলে। তেতিয়া সেই সময়ত এই পুলিবৰ থানাই কিয় উলিয়াব নোৱাৰিলে যে দেৱজিৎ নেওগক তোমালোকে কৰিছিলে, তেতিয়া কিয় নোৱাৰিলে? আজি এজন চাওক, আজি মিণ্টু দাস, এই মিণ্টু দাস আজি আপোনালোকক মই ভিডিঅ' পাইছে, মিণ্টু দাস আজি আপোনাৰ জড়িত আছিলে। সেই মিণ্টু দাস পূজা মন্দিৰত চুৰ হৈ কালি পাব্লিকে ধৰিছে, তাৰ অৱস্থা আজি চাওক। গতিকে এই মানুহখিনিয়ে তাৰমানে নিজৰ মাক দেউতাকক চিনি নাপায়, বেলেগক কি চিন্তা কৰে। আজি এটা ছায়েন্সত পঢ়ি থকা এটা মোৰ অমায়িক ল'ৰা আছিলে, কৰিছিলে সি বেয়া কাম, কিন্তু 1.5 বছৰ হ'ল তাৰ মানে ৰিকভাৰ হোৱা। আৰু সেই আমাৰ ঘৰত তেনেকুৱা হেৰি নাছিলে, খঙত পৰি হৈছিলে, আমি ৰিকভাৰ কৰিব জানো। মাকে নিজেই মেডিকেলৰ মানুহ, দৰৱ খুৱাইছিলে, আমি কৰিছিলোঁ, ককায়েকো কৰিছিলে, বংশ পৰিয়ালৰ চবেই আমি তাক ভাল পথ দেখুৱাইছিলোঁ। কিন্তু সেই দেখুৱাওঁতেই মানে ইহঁতে কি কৰিলে, চাল বজাই মাটি, যেনেকে অম্বেষাৰ ক্ষেত্ৰত হ'ল, মাটি নি পেলাই সেই কেছটো কৰি পেলাইছে। আৰু এইদৰে আচলতে আমি ইতিমধ্যে উল্লেখ কৰিছো যে যোৰহাটত আচলতে কিয় শৈক্ষিক নগৰীৰ পৰা এনেধৰণে ড্ৰাগছৰ কবলত পৰা আচলতে নগৰীলৈ পৰিণত হৈছে। এই ঝৰ্ণা গোস্বামী আৰু আৰ্যন গোস্বামীৰ দৰে এনেধৰণৰ আচলতে মানুহে এই পবিত্ৰ যি যোৰহাট, এই যোৰহাটৰ ভূমিকা আচলতে কলংকিত কৰিছে। আৰু ইতিমধ্যে আমি যিগৰাকী দেৱজিৎ নেওগৰ কথা কৈছো, তাৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই আচলতে উল্লেখ আছে যে কি ধৰণে তেওঁক আচলতে গুৰুতৰ আচলতে আঘাত কৰি তেওঁৰ মূৰত আচলতে ইনজিঅৰ্ড হোৱাৰ ফলত তেওঁ মৃত্যুৰ মুখত পৰিছিলে। আৰু ইয়াতে ইতিমধ্যে লিখা আছে ন' পয়জন ৱাজ ডিটেক্টেড, আচলতে কোনো পয়জন লৈ দেৱজিৎ নেওগ বোলা যিগৰাকী আচলতে যুৱক, সেই যুৱকগৰাকীৰ মৃত্যু হোৱা নাছিলে। আৰু এতিয়া আচলতে প্ৰশ্ন উত্থাপন হয় যে এই পবিত্ৰ যি যোৰহাট শৈক্ষিক নগৰী বুলি আমি যাক চিনাকি দিওঁ, আমি গৌৰৱ অনুভৱ কৰো যোৰহাটক লৈ, সেই যোৰহাটকে আচলতে আৰ্যন গোস্বামী আৰু ঝৰ্ণা গোস্বামীৰ দৰে একাংশ মানুহে, একাংশ মহিলাই আচলতে এই যোৰহাটক কলংকিত নগৰীলৈ পৰিণত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। চৰকাৰ তথা যোৰহাট প্ৰশাসনে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আমি